সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 17 জুন। আজি 17 জুনৰ সন্ধিয়া খবৰকেইটা শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এই যে আপোনালোকে কৈ আছে চৰকাৰী ঘৰ এতিয়া কেতিয়ালৈ দিব, সেইখিনিৰ ওপৰত আপোনালোকে চৰকাৰী গেছ যদি আপোনালোকে পায় তেনেহ'লে KYC আপোনালোকে অতি সোনকালে কৰি লওক, যিটো উজ্বলা গেছ সেইখিনি, আৰু কৃষকসকলৰ নতুন চাকৰি আৰু আত্মনিৰ্ভৰশীল আঁচনি প্ৰপত্ৰ, এই সকলোখিনি তো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম। শেষলৈকে চাই আপোনালোকে সেইখিনি লিখিব, আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি চাওঁ, সমগ্ৰ মহানগৰ জুৰি ৰঙৰ জোৱাৰ। এতিয়া কম দিনৰ ভিতৰতে কি কৰিব, বেঙুনীয়া কৰি তুলিব গুৱাহাটী মহানগৰ। তো এতিয়া আপোনালোকে গম পাইছে বেঙুনীয়া কৰি তোলাৰ সেইখিনি তেওঁলোকে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু এতিয়া প্ৰায় কামবোৰ সম্পূৰ্ণ হোৱাৰ দিশে গৈ আছে। এতিয়া যদি আপোনালোকে চাই অভাৰব্ৰিজৰ তলে তলে সেই সকলোখিনি কাম প্ৰায় সম্পূৰ্ণ হৈছে। এতিয়া হয় সমগ্ৰ মহানগৰ জুৰি ৰঙৰ জোৱাৰ, কম দিনৰ ভিতৰতে কৰি তুলিব বেঙুনীয়া, চৰকাৰে পদক্ষেপ লৈছে। তো এতিয়া আগন্তুক সময়ত গম পোৱা যাব কি কেনেদৰে পদক্ষেপ লৈ, আগন্তুক সময়ত কি কাৰ্যসূচী লয় সেইখিনি গম পোৱা যাব। নেক্সট খবৰ যদি চাওঁ, জুবিন গাৰ্গৰ মৃত্যু বিচাৰ প্ৰক্ৰিয়া অব্যাহত। তো সাক্ষ্য প্ৰদান যি প্ৰক্ৰিয়া চলি আছে আপোনালোকে গম পাইছে, আৰু প্ৰকৃততে সেই দিনটোত কি হৈছিল আমি সেটি সকলোৱে জানিব লাগিব। দুখীয়া শাস্তি পাবই লাগিব, সেইখিনি আমি সকলোৱে বিচাৰি আছোঁ। মুঠৰ ওপৰত এতিয়া যি লোকসকলে সাক্ষ্য দিছিলে, যি লোকসকলে এজাহাৰ দিছিলে, সেইখিনি সাক্ষ্য তেওঁলোকে দান কৰি আছে, সাক্ষ্য দান কৰি আছে। আৰু এতিয়া এই যি বিচাৰ প্ৰক্ৰিয়াও সেইখিনি চলি আছে ফাৰ্ষ্ট আদালতত। এতিয়া মুঠতে দুখীয়া শাস্তি পাবই লাগিব সেইটো, আৰু প্ৰকৃততে কেনেকৈ হ'বলৈ পালে এইটো আমি সকলোৱে জানিব লাগিব। কাৰণ কেলৈ এনে এজন লোক কোনো স্বাৰ্থ নথকাকৈ, কোনোবা যদি ৰোগী গৈছে চিকিৎসা কৰিবৰ বাবে টকা লাগিছে, টকা দিছে, কোনোবা কিতাপ পত্ৰ কিনিবৰ বাবে পঢ়াৰ ক্ষেত্ৰত গৈছে তেওঁলোকক দিছে, বা কোনোবা এনেই গৈছে কিবা কাৰণত গৈছে তেওঁলোকক সহায় কৰিছে। তো তেনে এজন লোকক এই দিনটো আমি চাবলৈ পাম বুলি কোনো কল্পনা কৰা নাছিলোঁ এনেকৈ। তেতিয়া মুঠৰ ওপৰত দুখীয়া শাস্তি পাবই লাগিব। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যত কি হ'ব, শীঘ্ৰে হ'ব OBCৰ জনসংখ্যাৰ জৰীপ। তো এতিয়া আপোনালোকে গম পাইছে, তো এতিয়া আগন্তুক সময়ত এতিয়া অতি শীঘ্ৰে ৰাজ্যত হ'ব OBCৰ জনসংখ্যাৰ জৰীপ। তো কিমান আছে OBC সংখ্যাৰ লোক, তো ইয়াক লৈ সেইখিনি বহুতে মন্তব্য কৰিছে। আৰু এতিয়া কথাটো হ'ল কি উদ্দেশ্য লৈ বা আগন্তুক সময়ত কি কেনেদৰে এইখিনি ব্যৱস্থা গ্ৰহণ কৰে সেইটো এটা উল্লেখনীয় বিষয় হ'ব। এতিয়া কথাটো হ'ল কি, অতি শীঘ্ৰে ৰাজ্যত হ'ব OBC জনসংখ্যাৰ জৰীপ। নেক্সট খবৰ যদি আমি চাওঁ, অম্বুবাচীলৈ মাজত মাত্ৰ আৰু 4টা দিন। এতিয়া হয় অম্বুবাচী মেলালৈ মাজত মাত্ৰ আৰু এতিয়া 4টা দিন। ভক্তগণ প্ৰায় ভিৰ হোৱা দেখা গৈছে, ভক্তগণৰ তেনেদৰে উৎসাহ উদ্দীপনা তেওঁলোকৰ মাজত দেখা গৈছে। তেওঁলোকে বিভিন্নজনে বিভিন্নভাৱে মত তেওঁলোকে দিছে। এতিয়া কথাটো হ'ল কি, অম্বুবাচী মেলালৈ মাজত মাত্ৰ আৰু 4টা দিন। নেক্সট খবৰ হৈছে, ফুটবলৰ ৰাজপুত্ৰ লিঅনেল মেছিৰ দুৰ্দান্ত হেট্ৰিকেৰে বিশ্বকাপত প্ৰথম জয় আৰ্জেণ্টিনা। তো এতিয়া হয় যোৱাকালি যদি আপোনালোকে সেইখিনি চাইছে বা খেল এইখিনি আপোনালোকে উপভোগ কৰি আছে এইকেইদিন, তেতিয়া ফুটবলৰ ৰাজপুত্ৰ লিঅনেল মেছিৰ দুৰ্দান্ত হেট্ৰিকেৰে বিশ্বকাপত প্ৰথম জয় আৰ্জেণ্টিনা। নেক্সট খবৰ আপোনালোকে যদি চাই, লখিমপুৰৰ ঘটনাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। তো এতিয়া যি মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰিলে, মহিলাৰ লগত যিটো কাণ্ড হ'ল সেইখিনিক লৈ এতিয়া লখিমপুৰত সেইখিনি এতিয়াও কি হৈ আছে, প্ৰতিক্ৰিয়া হৈ আছে তাৰ, আৰু অব্যাহত আছে সেইখিনি প্ৰতিক্ৰিয়া। তো এতিয়া আগন্তুক সময়ত দেখা যাওক কি কেনেদৰে এইখিনি সিদ্ধান্ত গ্ৰহণ কৰে, তো আগন্তুক সময়ত গম পোৱা যাব। আৰু প্ৰকৃততে এনেকুৱা ধৰণৰ হ'ব নালাগে, এনেকুৱা ধৰণৰ কাৰ্য বহুত বেছি এটা গৰিহণাযোগ্য। নেক্সট খবৰ যদি চাওঁ, পৌৰ নিগমৰ নামত বজাৰলৈ অহা যান বাহনৰ পৰা একাংশ গুণ্ডা টেক্স সংগ্ৰহ। একাংশই কি কৰিছে, গুণ্ডা টেক্স লৈছে, তেওঁলোকে সেইখিনি আহিলে তাৰ লগে লগে তেওঁলোকৰ পৰা পইচা লয়, টকা লয়। এইখিনিক লৈ তেওঁলোকে এতিয়া যিসকলে ভুক্তভোগী তেওঁলোকে সেইখিনি তেওঁলোকৰ মন্তব্য আগবঢ়াইছে। তো এতিয়া দেখা গৈছে পৌৰ নিগমৰ নামত বজাৰলৈ অহা যান বাহনৰ পৰা একাংশ গুণ্ডাৰ কি হৈছে, এইখিনি টেক্স সংগ্ৰহ কৰিছে তেওঁলোকে। তো আগন্তুক সময়ত দেখা যাব কি কেনেদৰে এইখিনি এটা সিদ্ধান্ত গ্ৰহণ কৰে। নেক্সট খবৰ যদি চাওঁ, সোণাপুৰৰ ডিমৰীয়াত খেতিত বনৰীয়াৰ হস্তিৰ উপদ্ৰৱ। এতিয়া কি হৈছে, চাৰিওফালে বানপানী হৈছে, হাবি জংঘলো তেনেদৰে মুকলি হৈ পৰিছে। এতিয়া তাৰ ফলত আৰু এতিয়া তেওঁলোকৰ থাকিবলৈ ঠাই নাইকিয়া হৈছে, বন্যহস্তী থাকিবলৈ ঠাই নাইকিয়া হোৱাৰ ফলত খাদ্য সন্ধানত তেওঁলোকে আহিবলগীয়া হৈছে। খাদ্য সন্ধানত বন্যহস্তী আহি পিনি এয়া মানুহৰ মাজত, মানুহ য'ত বসতি স্থল আছে তাত সেইখিনি তেওঁলোকে উপদ্ৰৱ কৰা দেখা গৈছে। এতিয়া বন্যহস্তী এতিয়া এইখিনি ক্ষেত্ৰত কোনে কাক যোগাৰ কৰিব, বিশেষকৈ এটা উপায় নাইকিয়া হৈছে। আৰু এতিয়া বন বিভাগে এইখিনি দায়িত্ব লৈছে, আৰু এতিয়া দেখা গৈছে সোণাপুৰত, আৰু বিশেষকৈ কি এনেকুৱা ধৰণৰ ঠাইসমূহত সাৱধানে থকা উচিত। কাৰণ কেলৈ ঘৰটো কিবা কাৰণত ক্ষতি কৰিলে, ঘৰটো ভাঙি দিলে
সেইটো সাজি ল'ব পাৰি। কিন্তু এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি থাকে যে হাতী মানুহৰ সংঘাতত বা এনেকুৱা ধৰণৰ মৃত্যুমুখতো পৰিছে। তো সেইবাবে এই স্থানসমূহত যিসকল লোক থাকে তেওঁলোকে অতি সাৱধানে থকা উচিত, কাৰণ কেলৈ কোন মুহূৰ্তত কি হ'ব পাৰে সেইটো কোনেও নাজানে। নেক্সট খবৰ যদি চাওঁ, এতিয়া আপোনালোকে বহুতে সুধি আছিলে চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া কি হ'ব কি নহ'ব, চৰকাৰী ঘৰ আমি পাম নে নাপাম। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অতি সোনকালে চৰকাৰী ঘৰ আপোনালোকে পাবলৈ গৈ আছে। আগন্তুক সময়ত এতিয়া লিষ্ট প্ৰকাশ পাব, পঞ্চায়তে লিষ্ট যাব। এতিয়া লিষ্ট যোৱাৰ পাছতে আপোনালোকে কেতিয়ালৈ পাব সেইটো আগন্তুক সময়ত গম পোৱা যাব। অতি সোনকালে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেইসমূহ ঘৰ অনুমোদন পাব। আৰু এতিয়া কাৰণ কি যে আমি যদি চাওঁ, ইয়াৰ আগৰ পৰ্যায়ৰ যিসমূহ ঘৰ আছিলে সেইখিনি সকলোখিনি সুচাৰুৰূপে সেইখিনি যিহেতু অসম চৰকাৰে এইখিনি কাৰ্যসূচী হাতত লৈ সেইখিনি সকলোকে বিতৰণ কৰিলে। আৰু এতিয়া আগন্তুক সময়ত সেইবাবে চৰকাৰী ঘৰৰ ক্ষেত্ৰত আৰু প্ৰথম অৱস্থাত যিমান দিব তাৰপিছতো লাখ লাখ পৰিয়ালে সেইখিনি পাবলৈ গৈ আছে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, যাৰ জৰিয়তে প্ৰায় 10 লাখ যুৱক যুৱতীক সেইখিনি এককালীন 2 লাখ টকা দিয়া, সেইখিনি আপোনালোকেতো গমেই পায় যি সাহায্য দিয়ে। এতিয়া এই সাহায্য কেতিয়ালৈ কি হ'ব, কাৰ্যকৰী কেনেদৰে হ'ব, এতিয়া আপোনালোকে বহুতভাগে কৈ আছে। এতিয়া আত্মনিৰ্ভৰশীল আঁচনিৰ ক্ষেত্ৰত এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে অতি সোনকালে এইসমূহ ৰেজিষ্ট্ৰেশ্যন হ'ব। ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকৰ কি হ'ব, তাৰপিছত আপোনালোকৰ আবেদন প্ৰক্ৰিয়া চলিব। আবেদন প্ৰক্ৰিয়া চলাৰ পিছত অতি সোনকালে এইখিনি কি কৰিব, পৰীক্ষা হ'ব এইখিনি। এতিয়া আপোনালোকে গমেই পায় যে প্ৰতিটো যিসমূহ প্ৰতিশ্ৰুতি দিছিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁতো কৈছে যে আমি সকলোখিনি প্ৰতিশ্ৰুতি পূৰ কৰিব লাগিব কম দিনৰ ভিতৰত, আৰু এইখিনি কৰিবলৈ আমি এইখিনি চেষ্টা কৰিম, অৰ্থাৎ আমি কৰি যাম, এইখিনি কথা কৈছে। এতিয়া চৰকাৰী গেছ, অৰ্থাৎ আপোনালোকে উজ্জ্বলা গেছ যদি পায় তেনেহ'লে আপোনালোকে অতি সোনকালে এই যি KYC-টো কৰি ল'ব। এতিয়া বাধ্যতামূলক হৈছে। KYC যদি নকৰে আপোনালোকে তেনেহ'লে আপোনালোকৰ কি হ'ব, এই যি ছাবচিডি, গেছৰ যিটো ছাবচিডি সেইটো আপোনালোকে পোৱাত বহুতখিনি অসুবিধা হ'ব। মুঠৰ ওপৰত আপোনালোকে এই যি চৰকাৰী গেছৰ বাবে আপোনালোকে যদি আগন্তুক সময়ত এই যি ছাবচিডিটো পাবলৈ হয়, KYC কৰাটো আপোনালোকৰ বাবে বহুত বেছি বাধ্যতামূলক। নহ'লে এটা সময়ত আপোনালোকে গেছো নাপাবলৈ আছে। অতি সোনকালে আপোনালোকে KYC কৰি ল'ব। ইয়াৰ সমান্তৰালকৈ KYC কৃষকৰ কথাও উল্লেখ হৈ আছে। তো 23 নম্বৰ কিস্তি পোৱাৰ আগে আপোনালোকে KYC অতি সোনকালে কৰি ল'ব। কৃষকৰ যদি আপোনালোকে নকৰে তেনেহ'লে 23 নম্বৰ কিস্তি পোৱাত আপোনালোকৰ বহুতখিনি অসুবিধা হৈ পৰিব, অৰ্থাৎ আপোনালোকৰ দিগদাৰ হ'ব, অসুবিধা হ'ব এইখিনি। সেইবাবে অতি সোনকালে কৰি ল'ব KYC। আৰু আপোনালোকে কৃষক পঞ্জীয়নটো যদি কৰা নাই, অতি সোনকালে আপোনালোকে কৃষক পঞ্জীয়নটো কৰি ল'ব। নেক্সট খবৰ যদি চাওঁ, নতুন চাকৰিৰ ক্ষেত্ৰত অতি সোনকালে এইখিনি ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু প্ৰায় এইবাৰ এই 5 বছৰৰ ভিতৰত 2 লাখ চাকৰি দিয়াৰ কথা এইখিনি কৈছে। বহুতে সুধি আছে যে ADRE, গ্ৰেড 3, গ্ৰেড 4 কোনটো বিভাগত কিমান থাকিব। আপোনালোকে তেতিয়া ইতিমধ্যে গমেই পাইছে যে শিক্ষা বিভাগত প্ৰায় 50% নিযুক্তি দিয়া হ'ব, আৰু বাকী 50% সেই ADRE হওক বা আছাম পুলিচ হওক বা স্বাস্থ্য বিভাগ হওক, য'ত যেনেদৰে থাকে সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰি সেইখিনি নিযুক্তি দিয়া হ'ব। আৰু অতি সোনকালে এইখিনি বিজ্ঞাপন ওলাবলৈ গৈ আছে। তো আজি 17 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে।